অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ। অসমত প্ৰলয়ংকাৰী বানে সৃষ্টি কৰা ভয়ংকৰ পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে এবাৰ প্ৰধানমন্ত্ৰীক অসমলৈ মতাৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ পদাধিকাৰগৰাকীৰ। নাজিৰাৰ বান বিধ্বস্ত অঞ্চলৰ ৰাইজৰ দুখ দুৰ্দশাৰ বুজ ল'বলৈ গৈ এই মন্তব্য ভৱেন্দ্ৰনাথ ডেকাৰ। এই দুৰ্যোগৰ সময়ত দুৰ্গতসকলৰ সহায়ৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰতি মুহূৰ্ততে সেৱা আগবঢ়াই আহিছে বুলি মন্তব্য পদাধিকাৰগৰাকীৰ। আজি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ তৰফৰ পৰা আমাৰ প্ৰধান সম্পাদক বা মই আৰু অন্যান্যসকলে আহি আমি বন্যাসকলৰ কাষলৈ আমি থিয় হ'বলৈ যাম। আপোনাসকলে জানে যে আজি 16 দিনত ভৰি দিলে 19 তাৰিখৰ পৰা হৈছিলে আপোনাৰ 20 তাৰিখৰ পৰা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুৱ সংগঠন সেৱা বাহিনীৰ ল'ৰা ছোৱালীবিলাকে ৰেস্কিউ অপাৰেশ্যন কৰিছে। আমাৰ 8 জনৰ থিয় হৈছে, নন ষ্টপ কাম কৰি আছে। আৰু ইতিমধ্যে বিভিন্ন জিলা শাখাৰ পৰা আপোনালোকৰ বোকাখাতৰ পৰা গৈছে, বিভিন্ন শিৱসাগৰ আহিছে, ডিব্ৰুগড় আহিছে, শিৱসাগৰৰ এটা পাৰ্ট হৈছে আৰু যোৰহাটৰো এটা পাৰ্ট হৈছে, কিন্তু তেওঁলোকেও গৈছে। আমাৰ ইফালে একদম নলবাৰীৰ পৰা আমাৰ ৰঙিয়া, নলবাৰী, হাজো, কাৰ্বি আংলং, নগাঁও গোটেইবিলাক সকলোৱে গৈ পেলাই তাত আজিলৈ আমি এটা যিখিনি জানাত যে যিমানখিনিমান পাৰি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা এই 8 জনৰ ওচৰত এই দুৰ্যোগৰ সময়ত আমাৰ মানুহবিলাক থিয় হৈছে আৰু কেন্দ্ৰীয়ভাৱেও কৰি থকা হৈছে। গতিকে আমি আজি তেওঁলোকৰ কাষত গৈ অকণমান আমাৰ এই দুৰ্যোগৰ সময়ত তেওঁলোকৰ সহায়ৰ হাত আমি আগবঢ়াম। অলপমান সহানুভূতি আমি ইমানখিনিয়ে কৰিব পাৰোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘই সদায় সেৱা কৰক, ধৰ্মত আমি বিশ্বাস কৰোঁ।